নমস্কাৰ সুপ্ৰভাত জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। আজিও আমালৈ বহুকেইখন পত্ৰ আহিছে, আমি পত্ৰ হাতত তুলি ল'ম বা তেওঁ বহুতো সমস্যাৰ সমাধান আপোনালোকক দিবলৈ চেষ্টা কৰিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: চন্দ্ৰ মকৰ ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি লগ্ন মংগল আৰু বুধ বৃশ্চিক ৰাশিত বহি আছে। আজিৰ দিনটোত শুক্ৰ বহি আছে কন্যা ৰাশিত আৰু ৰবি তুলা ৰাশিত, কেতু সিংহ ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত বহি আছে। আজি 11 কাতি 29 অক্টোবৰ, তিথি শুক্লা অষ্টমী, কুলযোগ, মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, উত্তৰাষাঢ়া নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই, পাপ যোগ দুখ আছে। আজিৰ দিনটোত শুভকৰ্ম আছে, দীক্ষা, আৰোগ্য স্নান, ঔষধকৰণ সেৱন আদি। দিনটোত নাৰিকল খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। এৰিছ, দুখন টেৰট কাৰ্ড লৈছোঁ, পেজ অফ ছৰ্ডছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মব্যস্ততা বৃদ্ধি পাব, পূব দিশত যাত্ৰা কৰা নিষেধ। আজি ব্যয় বৃদ্ধি পাব, তাৰমানে খৰচা পাতি বেছি হ'ব। বিদ্যাস্থানত শুভ ফল। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক। গ্ৰীণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। বৃষ ৰাশিৰ তৰাছ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শনি মন্দিৰ দৰ্শন কৰক, সুফল পাব, পৰিশ্ৰমৰ মৰ্যাদা পাব। পৰিৱেশৰ লগত মনৰ স্থিতি বজাই ৰাখক। আজি ক্ৰীম বৰণটো হ'ব, ৰেড কালাৰটো হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ভ্ৰমণ কৰিলে সাৱধানেৰে চলক, ব্যয় বৃদ্ধি পাব, বন্ধুৰ পৰা আঁতৰত থাকক, সৎ লোকৰ সান্নিধ্য পাব। আজি দান ধ্যান কৰক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক পেণ্টাকলছ এণ্ড কিং অফ ছৰ্ডছ। কৰ্কট ৰাশি, কেঞ্চাৰ। কৰ্মত অস্থিৰতা থাকিব, নিজৰ স্থিতি বজাই ৰাখক। দেশ বিদেশ ভ্ৰমণৰ সুযোগ পাব, মাতৃৰ শুভ, বিদ্যাত উন্নতি হ'ব। আজি পাৰিলে দুখীয়া লোকক টকা পইচা দি দান কৰক, ভাল ফল দিব। য়েলো কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। দাদাৰ মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে কৈছে যে তেওঁ এগৰাকী জ্যোতিষীক তেওঁৰ কুষ্ঠিখন দেখাইছিলে বুলি কৈছে, আৰু তেতিয়া তেওঁ কৈছিলে যে কৃষ্ণৰ সৰুকালৰ ৰূপৰ পূজা কৰিব লাগে বুলি কৈছিলে। কিন্তু আপুনি এই সন্দৰ্ভত কি ক'ব, তেওঁ জানিব বিচাৰিছে। হয়, কৃষ্ণৰ সৰুকালক গোপাল বুলি কোৱা হয়। যদি সৰুকালৰ কৃষ্ণৰ পূজা পাতল কৰে অতি শুভ, কিন্তু বৰ টান কাম। কাৰণ শৈশৱ ৰূপৰ কৃষ্ণ যদি ঘৰত ৰাখে, এটা বাচ্চাক যেনেকুৱা আপুনি কৰে, যেনেকুৱা আপুনি গা পা ধুৱাই 3 টাইমছ 4 টাইমছ খোৱা খাদ্য খুৱায়, তেনেকুৱাকৈ কৰিব লাগিব। আৰু দৈনন্দিন সদায় এভৰিডে পূজা কৰিব লাগিব। প্ৰতিদিনে পুৱা তেওঁক কোমলভাৱে জগাওক, যেনে কোন শিশু। তেওঁৰ ভৰি ধুব লাগিব, মূৰ্তি চাফ চিকুণ পৰিষ্কাৰ ৰাখিব লাগিব, কাপোৰ আৰু অলংকাৰখিনি সদায় চেঞ্জ কৰিব লাগিব। এটা সৰু দীপ মানে চাকি, আৰু লগতে চাকি জ্বলাব লাগিব। লগতে ফল ফুল ধূপ ধূনা আদি পাত্ৰত দিব লাগিব। আৰু কৃষ্ণৰ প্ৰিয় বস্তু হৈছে লাড্ডু, মাখন আদি। গতিকে সেইবিলাক বস্তু দিব লাগিব, তেতিয়াহে ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধি পাব। আৰু তেওঁৰ মিঠা বস্তু প্ৰিয়, গতিকে মিঠা বস্তুও দিব পাৰে। আৰু পাৰিলে ফুল আৰু পানী সদায় অফাৰ কৰিব লাগিব। আৰু তুলসী পাত দিব লাগিব, চন্দন লগাই সদায় তুলসী পাত দিয়ক। ভজন কীৰ্তন কৰিব লাগিব তেওঁৰ আগতে, কৃষ্ণ চালিচা পাঠ কৰিব লাগিব। আৰু তেতিয়াহে আপুনি সকলো দিশতে শুভ ফল পাব, কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। যিসকলে নিঃসন্তান দম্পতী, নতুবা সন্তানে উশৃংখলতা বেছি কৰিছে, চঞ্চল সন্তান, তেওঁলোকেও কিন্তু গোপালৰ পূজা পাতল কৰিব পাৰে। গোপাল কৃষ্ণক পূজা পাতল কৰিলে আপুনি নিশ্চয় সোনকালে ফল পাব। গতিকে কামটো আপুনিও কৰিব পাৰে, কিন্তু তেনেকুৱা নিয়ম কানুনৰ মাজেৰে আপুনি যাব লাগিব। ৰাতি আকৌ সজ্জা দিব লাগে। আপুনি ৰাতি আপুনি সৰু কাঠৰ আসনত ৰাখিব লাগিব। ৰাতি আপুনি আঁঠুৱাৰ নিচিনা টনা দিব লাগিব। একেবাৰে তেওঁৰ সৰু সৰু গাৰু, সৰু সৰু বেড কভাৰ আদি দি পেলাই তেওঁক কিন্তু খুৱাব লাগিব। ৰাতি আকৌ জাগৰণ কৰাব লাগে। গতিকে সেইবোৰ নিয়মকৰণ প্ৰপাৰ নিয়মেৰে যদি মানিব পাৰে, নিশ্চয় ফল পাব। ধন্যবাদ। নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব।
আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তীৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স সিংহ ৰাশি দিয়ক। যান বাহনৰ পৰা সাৱধান হওক, ব্যৱসায় বাণিজ্যত উন্নতি, পুৰণা বেমাৰে আমনি কৰিব পাৰে, ধনৰ আগমনৰ যুগ। আজি ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কাপছ এণ্ড কিং অফ শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে মনৰ দৃঢ়তা বৃদ্ধি পাব, সূৰ্যক পূজা কৰক, ভাল ফল পাব, নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। মেৰুণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা। ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মাংগলিক তৎপৰতা বৃদ্ধি পাব। আজি ৰক্তচাপ বৃদ্ধি পাব পাৰে, তাৰমানে হাই প্ৰেছাৰ যদি আপোনাৰ আছে সাৱধান হওক। দিনৰ 12 বজাৰ পাছতে ভ্ৰমণ কৰক। আজিৰ দিনটোত শুভ সংবাদ পাব। পাৰিলে তুলা ৰাশিৰ জাতক জাতিকাসকলে গাই গৰুক শাক পাচলি খাবলৈ দিয়ক, ভাল ফল দিব। পিংক কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ'। কাপছ এণ্ড কাপছ। কৰ্মস্থানত সন্মান বৃদ্ধি, ভ্ৰমণত কষ্ট, শৰীৰৰ প্ৰতি সচেতন হওক। আজি পিতৃ মাতৃৰ দায়িত্ব বৃদ্ধি পাব। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? আজিৰ বিষয় হৈছে হিৰম্ব গণপতি। গণেশজীৰ এক অনন্য ৰূপ। তেওঁ 5টা দিশৰ প্ৰতিনিধিত্ব কৰে: সৃষ্টি, সংৰক্ষণ, সংহার, মায়াৰ অনুগ্ৰহ। হিৰণ্য গণপতিৰ 9টা হাতত থকা বস্তুসমূহ হ'ল অংকুশ, পাশ, জপমালা, ৰুদ্ৰাক্ষৰ মালা, ভঙা দাঁত, একদন্ত, ফল, সাদৰ মিঠা ফল, মোদক, কুঠাৰ, অভয় মুদ্ৰা, ত্ৰিশূল, কমল ফুল আদি। হিৰম্ব গণপতিৰ বাহন হৈছে সিংহ, যি সাহস, শক্তি আৰু সুৰক্ষাৰ প্ৰতীক। দুৰ্বলক শক্তিশালী কৰে, ভয় আৰু বাধা আঁতৰায়। হিৰম্ব গণপতি বিশেষকৈ ঘৰৰ সুৰক্ষা, পৰিয়ালৰ ঐক্য আৰু সন্তানৰ মংগলৰ বাবে পূজিত হয়। বিশেষকৈ নেপালত এই পূজা কৰা হয় আৰু তান্ত্ৰিকসকলে এই গণপতিৰ পূজা পাতল সদায় কৰে। ধন্যবাদ। হয়, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া ধনু ৰাশি চেটেৰিয়াছ। চ'ৰ্চ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে খাদ্য খাওঁতে সাৱধান হওক, পানীৰ পৰা সাৱধান হওক, অৰ্থ লাভৰ যুগ, কৰ্মত মধ্যম ফল। আজি যিমান পাৰে দুখীয়া লোকক দান ধ্যান কৰক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড চেৰিয়ট। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। কৰ্মত মধ্যম ফল, যান বাহন ক্ৰয় কৰিব পাৰে, প্ৰেমত মধ্যম ফল, তুলসীৰ তলত পানী দিয়ক, সুফল পাব। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে কৃষ্ণক তুলসী পাতৰ চন্দন লগাই অৰ্পণ কৰক, ভাল ফল দিব। অৰেঞ্জ কালাৰ লাকি, আজি গ্ৰে কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি একুৰিয়াছ। চ'ৰ্চ এণ্ড ওৱান্স। কৰ্মদক্ষতা বৃদ্ধি পাব, ভ্ৰমণত শুভ ফল, প্ৰতিযোগিতামূলক কাম কাজত ব্যস্ততা বৃদ্ধি, কিন্তু দক্ষতা থাকিব। বিষ্ণু পূজা কৰিব পাৰে। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া পেণ্টাকুলছ এণ্ড শ্বৰ্টছ। মীন ৰাশি। মীন ৰাশিত বন্ধুবৰ্গৰ পৰা উৎসাহ পাব, শত্ৰু নাশ, শৰীৰৰ প্ৰতি যত্ন লওক, বিদ্যাত মধ্যম ফল। ব্লেক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, আপোনালোকেও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে, তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ চেম্বাৰ আছে, গতিকে তাত আহি তেওঁ পোনপটীয়াকৈ লগ ধৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি গুৱাহাটীলৈ আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰৰ শিতান্তীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।